নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ কৰ্ণৰ জীৱনৰ ওপৰত বনোৱা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। জন্মতে মাতৃহাৰা হোৱা কৰ্ণৰ জীৱনটো ঠাট্টা মস্কাৰ পৰিশ্ৰম আৰু দুখদায়ক এটি কৰুণ বৈচিত্ৰ্যপূৰ্ণ মহাভাৰতৰ এটা প্ৰধান চৰিত্ৰ। বহুতৰে প্ৰিয় কৰ্ণৰ চৰিত্ৰটো হৰিনামতো উল্লেখ আছে। মাতৃৰ সমান হ'ব কোন, নদীৰ সমান বব কোন, কৰ্ণৰ দৰে দুৰ্ভগীয়া আছে বাৰু কোন। চন্দ্ৰপ্ৰসাদ শইকীয়া মহাৰথী উপন্যাস, চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী কথা মহাভাৰত, ব্যাসদেৱৰ দ্বাৰা ৰচিত মহাভাৰত আৰু বহুতো কবিয়ে কৰ্ণৰ চৰিত্ৰৰ সুন্দৰভাৱে উল্লেখ কৰি থৈ গৈছে। সেয়েহে আজি মোৰ ইচ্ছা গৈছে কৰ্ণৰ বৰ্ণিল জীৱনৰ বিষয়ে আলোচনা কৰিবলৈ। কৰ্ণ আছিল এজন মহাৰথী আৰু শ্ৰেষ্ঠ ধনুধৰ, এজন শক্তিশালী মহাবীৰ যোদ্ধা। তেখেতৰ বীৰত্ব সদায় প্ৰশংসা কৰিছিল ভগৱান শ্ৰীকৃষ্ণৰ লগতে পিতামহ ভীষ্মৰ দৰে মহাবীৰে। কাৰণ সেই সময়ত ইন্দ্ৰ, কৃষ্ণ, বলোৰাম, ভীষ্ম, পৰশুৰাম আৰু দ্ৰোণাচাৰ্যৰ দৰে সমকক্ষ যোদ্ধা কৰ্ণৰ সমান কোনো নাছিল। মহাৰথী অৰ্জুনক পৰাস্ত কৰিব পৰা একমাত্ৰ বীৰ আছিল কৰ্ণ। পৃথিৱীৰ বিভিন্ন ৰাজ্যক পৰাস্ত কৰি কৌৰৱৰ ৰাজকুমাৰ দুৰ্যোধনক একশক্তিৰ সম্ৰাট হিচাপে সম্পদশালী কৰিছিল কৰ্ণই। এতিয়া আহোঁ কৰ্ণৰ জন্ম বৃত্তান্তৰ বিষয়ে। যেতিয়া দুৰ্বাসা মুনিয়ে কুন্তী দেৱীৰ এবছৰীয়া সেৱাত মুগ্ধ হৈছিল, ভৱিষ্যতে সহায় কৰিব বুলি ভাবি মহাক্ৰোধী দুৰ্বাসাই এটা মন্ত্ৰ শিকাই দিছিল। এই মন্ত্ৰ প্ৰভাৱত যি দেৱতাক আহ্বান কৰিব সি নহাকৈ থাকিব নোৱাৰে আৰু এজন সন্তান জন্ম দি যাব। কৌতূহলবশতঃ অকুমাৰী কুন্তীয়ে এদিনাখন সূৰ্য দেৱতাক পবিত্ৰ মনেৰে মন্ত্ৰত উচ্চাৰণ কৰিলে আৰু সকলো শক্তিৰ উৎস স্বয়ং সূৰ্য দেৱতা উপস্থিত হ'ল কুন্তী দেৱীৰ ওচৰত। তেতিয়া কুন্তী দেৱীয়ে ভয়তে মুনিয়ে দিয়া মন্ত্ৰৰ প্ৰমাণিত কৰিবলৈ আৰু কৌতূহল নহ'বলৈ আহ্বান জনোৱা কথা কয় যদিও মন্ত্ৰ প্ৰভাৱত দেৱতাই পুত্ৰ সন্তান নিদিয়াকৈ থাকিব নোৱাৰে। সেয়েহে এটি দীপলিপ দেৱতাৰ দৰে দিব্য সন্তান কুন্তীক কবচ কুণ্ডলৰ সৈতে প্ৰদান কৰে, যাতে সদায় সুৰক্ষা হৈ থাকে। উপায়বিহীন হৈ কুন্তীয়ে লোকলজ্জাৰ ভয়ত পুত্ৰটি গংগা নদীত প্ৰাচীৰ এটাৰ ভিতৰত উটুৱাই দিলে। সৌভাগ্যক্ৰমে অধীৰত নামেৰে সুত এজনে তুলি আনি ৰাধেক লালন পালন কৰিবলৈ দিয়ে। অপুত্ৰক অধীৰতে সন্তানটি পাই মহা আনন্দে ডাঙৰ দীঘল কৰিলে। কিন্তু এইজন পুত্ৰ শৰীৰত ক্ষত্ৰিয় তেজ বিৰাজমান কাৰণে ৰথ বনোৱাৰ পৰিৱৰ্তে সদায় ধনু শিক্ষা শিকিবলৈ কঠোৰ অনুশীলন কৰিবলৈ ধৰিলে। এজন ধনুধৰ হ'বলৈ মনত তীব্ৰ হাপিয়াস আৰু সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ এজন উপযুক্ত গুৰু অতি আৱশ্যক। সেই সময়ত কৌৰৱৰ গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত শিক্ষা গ্ৰহণ কৰাৰ উদ্দেশ্যে গৈছিল যদিও ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়বাদে শিক্ষা কাকো নিদিয়ে, কাৰণ কৰ্ণ নিৰাশ হৈছিল। কিন্তু কৰ্ণই ব্ৰাহ্মণৰ পৰিচয় দি ভগৱান পৰশুৰামৰ পৰা কঠোৰ পৰিশ্ৰম কৰি সকলো প্ৰকাৰৰ অস্ত্ৰ আহৰণ কৰিবলৈ সক্ষম হৈছিল। পৰশুৰামৰ অতি প্ৰিয় শিষ্য কৰ্ণক সকলো শিক্ষা দিবলৈ যথাসম্ভৱ চেষ্টা কৰিছিল। শেষত কৰ্ণৰ একাগ্ৰতা, মনোযোগ, ধৈৰ্য, পৰিশ্ৰম আৰু কঠোৰ অনুশীলনে সপোন বাস্তৱত ৰূপায়ণ কৰে। শেষত পৰশুৰামে মহাশক্তিশালী বৈষ্ণৱ বাণ আৰু প্ৰলয়ংকাৰী ব্ৰহ্মাস্ত্ৰৰ দৰে অস্ত্ৰ প্ৰদান কৰাৰ পিছত কৰ্ণ অজয় যোদ্ধা হিচাপে পৰিগণিত হয়। নিজৰ প্ৰাণ বিসৰ্জন দি হ'লেও উৰেটো জীৱন দুৰ্যোধনৰ দৰে অধৰ্মী অহংকাৰী অত্যাচাৰী বীৰৰ লগত থাকিও বন্ধুত্ব কেতিয়াও ত্যাগ কৰা নাছিলে। এনেদৰে অধৰ্ম পক্ষে থাকি কৌৰৱৰ সেনাপতি হোৱা কৰ্ণ নিজেই পতন আনিছিল। আনবোৰ অপৰাধৰ দৰে দুৰ্পতিক বেশ্যা আৰু চক্ৰবৃহৎ বীৰ অভিমন্যুক অন্যায়ভাৱে হত্যা কৰি পাপ অৰ্জন কৰে। এইজন মহাৰথীক ধৰ্মপক্ষত থাকি যুদ্ধ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই যথাসম্ভৱ চেষ্টা কৰিছিল যদিও বন্ধু কাৰণে কৰা প্ৰতিজ্ঞা ত্যাগ কৰা নাছিল। কৰ্ণৰ দৰে সেই সময়ত মহাদানী কোনো নাছিল বুলি প্ৰমাণিত আছে। প্ৰবল বৰষুণৰ বতৰত শুকান খৰি শ্ৰীকৃষ্ণই স্বপ্নবেশত থাকি দান বিচাৰিছিল। বৰষুণত ক'ত শুকান খৰি পাব, গতিকে মূল্যৱান খাট পালেং অট্টালিকা আদি ধনুধৰে ভাঙি দিছিল। আনকি নিজ পুত্ৰক নিজে বধ কৰি ভোজন শ্ৰীকৃষ্ণক কৰাইছিল বুলি ভাগৱতত পোৱা যায়। নিজৰ আত্মৰক্ষাৰ দিব্য কবচ কুণ্ডল ব্ৰাহ্মণৰূপী ইন্দ্ৰক পাণ্ডৱৰ ৰক্ষাৰ কাৰণে দান বিচাৰি অহা কথা জানিও দান কৰিছিল। বহুতো দৰিদ্ৰ ব্ৰাহ্মণ জনসাধাৰণক সোণ, ৰূপ, চাউল, প্ৰয়োজনীয়
সকলো দান কৰাৰ লগতে অৰ্জুনৰ বাদে আন 4 ভাইক বধ নকৰে বুলি কুন্তিক দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ কথা জানো। প্ৰথমটো কাৰণ হৈছে এবাৰ অস্ত্ৰ অনুশীলন কৰি থাকোঁতে দৈৱক্ৰমে এজন ব্ৰাহ্মণৰ গাই এজনী হত্যা কৰে। ব্ৰাহ্মণজনে সেই অভিশাপ দিয়ে যে যুদ্ধক্ষেত্ৰৰ ৰথৰ চকা মেদিনীয়ে গ্ৰাস কৰিব আৰু তেতিয়াই তোক বধ কৰিব। আন এটা কাৰণ হৈছে পৰশুৰামে যেতিয়া জানিলে যে কৰ্ণ ব্ৰাহ্মণ নহয় তেতিয়া খঙত অভিশাপ দিয়ে যে মই শিকোৱা সকলো অস্ত্ৰ মৃত্যুৰ সময়ত কামত নাহিব, আনকি ব্ৰহ্মাস্ত্ৰৰ দৰে প্ৰলয়ংকাৰী অস্ত্ৰৰ মন্ত্ৰ বিস্মিত হ'ব। তদুপৰি কৰ্ণই অমূল্য সম্পদ কবচ কুণ্ডল ইন্দ্ৰক দান কৰাৰ পিছত যথেষ্ট পৰিমাণে শক্তি হ্ৰাস পায়। ইন্দ্ৰৰ পৰা লাভ কৰা শক্তিৰ দ্বাৰা ভীমৰ ৰাক্ষস পুত্ৰ ঘটোৎকচক বধ কৰে। অৰ্জুন আৰু কৰ্ণৰ মাজত হোৱা অন্তিম যুদ্ধখনত অভিশাপ অনুসৰি ৰথৰ চকা মেদিনীয়ে গ্ৰাস কৰে। ৰথ আগলৈ নোযোৱা হোৱাত কৰ্ণই ৰথৰ চকা তুলিবলৈ বহুত কষ্ট কৰে যদিও বিফল হয়। শ্ৰীকৃষ্ণই তেতিয়া অৰ্জুনক কৰ্ণক বধ কৰিবলৈ প্ৰস্তুত কৰে, কাৰণ শ্ৰীকৃষ্ণই জানিছিল যে এই সময়টোৱে হৈছে কৰ্ণক বধ কৰা উত্তম সময়, আন সময়ত বধ কৰাটো অসম্ভৱ। এনেদৰে ভগৱান শ্ৰীকৃষ্ণৰ কথামতে অৰ্জুনে কৰ্ণক এপাত অস্ত্ৰ নিক্ষেপ কৰে আৰু কৰ্ণৰ শিৰ ভূমিত পৰি যায়। এনেদৰে কৰ্ণৰ কৰুণ মৃত্যু হয়। যুদ্ধ নিয়ম মতে ই হৈছে অতি অন্যায়, কিন্তু সংকটকালত ধৰ্ম জয় কৰাটো কোনো অপৰাধ নহয়। ইয়াক ভগৱানৰ দায়িত্ব নুই কৰিব পৰা কাৰো পক্ষে সম্ভৱ নহয়। যুদ্ধৰ শেষত যেতিয়া পাণ্ডৱৰ জ্যেষ্ঠ পুত্ৰ কৰ্ণৰ পাণ্ডৱৰ জ্যেষ্ঠ কথা ধৰ্মৰাজ যুধিষ্ঠিৰে জানিব পাৰে, তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে কুন্তিক অভিশাপ দিয়ে যে আপোনাৰ লগতে আমাকো গোপনীয় কথা ৰাখি পাপী কৰিলা। অভিশাপ দিছোঁ, আজিৰ পৰা কোনো নাৰীয়ে মনৰ কথা আৰু শুনা কথা লুকুৱাই ৰাখিব নোৱাৰে। সঁচাকৈ বাস্তৱ দিশত কথাষাৰ সত্য বুলি সকলোৱে বিশ্বাস কৰে। কৰ্ণৰ কেইবাটাও নাম আছিল: ৰাধেয়, বৈকাথনা, ৰশ্মিৰথী, বসুসেন, সূৰ্যপুত্ৰ, পৰশুৰাম শিষ্য, অংগৰাজ, বিজয়াধনু, অধিৰথী, দানবীৰ, দানশূৰ, বিষ, সূত, সূতপুত্ৰ আৰু কণ্টেয়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি যদি কৰ্ণৰ বিষয়ে এই ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। আকৌ এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।